মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি অনুশীলনী 12Fৰ কুৱেশ্যন নম্বৰ 15ৰ পৰা কেইটামান অংক কৰিম। ঠিক আছে? আমাৰ প্ৰশ্ন নম্বৰ 15টো হৈছে এটা বৃত্তৰ ব্যাসাৰ্ধ দুগুণ বঢ়ালে তাৰ কালি কি অনুপাতত বাঢ়িব? তোমালোকক কৈছে যে এটা বৃত্তৰ ব্যাসাৰ্ধ দুগুণ বঢ়াইছে, তেনে তাৰ কালি বাঢ়াৰ অনুপাতটো উলিয়াব কৈছে। এতিয়া মন কৰা, তোমালোকক ব্যাসাৰ্ধ বঢ়া বুলি কৈছে, কিন্তু অৰিজিনেলি কি দিয়া আছে তো দিয়া নাই ইয়াতে, হয়নে? কি ব্যাসাৰ্ধ হয়? গতিকে আমি অৰিজিনেল ব্যাসাৰ্ধটো ধৰি লওঁ, আৰু সাধাৰণতে আমি ব্যাসাৰ্ধৰ কাৰণে আৰ ব্যৱহাৰ কৰোঁ। গতিকে আৰ যে অৰিজিনেল ব্যাসাৰ্ধ সেইটো মই ধৰি লওঁ। ধৰি লৈ কি কৈছে, তাক দুগুণ বঢ়াইছে, দুগুণ মানে 2 × R হৈ যাব। তেতিয়া মই তাৰ অনুপাতে কালিটোৰ অনুপাতটো উলিয়াব লাগিব। গতিকে মই প্ৰথমতে কি কৰিম, ব্যাসাৰ্ধটো ধৰি লওঁ। গতিকে ধৰা হ'ল এটা বৃত্তৰ ব্যাসাৰ্ধ কিমান? আৰ বুলি ধৰি লওঁ। আৰ একক লিখিব পাৰা। অ'কে, চ' এতিয়া মই এতিয়া মই কি কৰিলোঁ, নতুন ব্যাসাৰ্ধ কিমান হ'ব তেনেহ'লে? নতুন ব্যাসাৰ্ধ হ'ব, যদি আৰ থাকে মই কালিটো লিখি ল'ব পাৰোঁ, হয়নে? গতিকে এতেকে বৃত্তটোৰ কালি কিমান হ'ব? বৃত্তটোৰ কালি অনুপাত লাগে বুলি আমি জানিছোঁ। বৃত্তটোৰ কালি হ'ল পাই আৰ স্কুৱেৰ আৰু একক হ'ল বৰ্গ একক। অ'কে, এতিয়া তোমাক প্ৰশ্নমতে কি কৈছে? ব্যাসাৰ্ধ দুগুণ কৰিছে। অ'কে, প্ৰশ্নমতে তোমালোকক কৈছে কি বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল দুগুণ, অৰ্থাৎ টুৱাইছ আৰ একক। তো এতিয়া তোমালোকৰ সেই বৃত্তটোৰ নতুন কালি কিমান হ'ব? এতেকে বৃত্তটোৰ তোমালোকে নতুন কালিটো উলিয়াই লোৱা। নতুন কালি হ'ব কিমান? পাই, এবাৰ আৰটো হ'ল টুৱাইছ আৰ, গতিকে টুৱাইছ আৰৰ বৰ্গ, আৰু এককটো হৈ গ'ল বৰ্গ একক। হ'ল, এইটো কেলকুলেশ্যন কৰি দিলে টুৱাইছ আৰ ইনটু টুৱাইছ আৰ হৈ গ'ল 4r² ইনটু পাই, বা 4πr²। এতিয়া প্ৰথাটো হৈছে তোমালোকক সুধিছে যে মই এইটো কি কৈছে, কালিৰ অনুপাত কি? কালিৰ অনুপাত মানে আমি বৃত্ত দুটাৰ কালিৰ অনুপাত উলিয়াওঁ। মই অৰিজিনেলটোৰ লগতে নতুনটো উলিয়াই দিওঁ। এতেকে বৃত্ত, পুৰণা বৃত্তৰ লিখিলোঁ, পুৰণা বৃত্তৰ কালি, পুৰণা মানে অৰিজিনেলটোৰ কথা কৈছোঁ, বৃত্তৰ কালি ইজটু নতুন বৃত্তৰ কালি কৰোঁ দেই। নতুন বৃত্তৰ কালি তো ইজটু কৰিলে তোমালোকে কি কৰিব লাগিব? বানটা বহাই দিয়া। পুৰণা বৃত্তৰ কালি আছিলে পাই আৰ স্কুৱেৰ, নতুন বৃত্তৰ কালি হ'ল 4πr²। অ'কে, চ' যদি আমি ৰেচিঅ' ওলাব লাগে, আমি ডিভাইড কৰি দিব লাগিব। পাই আৰ স্কুৱেৰক 4πr² ডিভাইড কৰি দিলোঁ। তো থাকি গ'ল কিমান? পাই আৰ কাটি গ'ল, ওপৰত থাকিল 1, 4। তাৰমানে কি অনুপাতত চেঞ্জ হ'ল? নতুন বৃত্ত আৰু এইটো অনুপাতত বাঢ়িব 1:4 অনুপাতত। গতিকে আনচাৰটো লিখি দিবা, লাষ্টৰ লাইনটো মই লিখি নিদিওঁ। গতিকে বৃত্তৰ ব্যাসাৰ্ধ দুগুণ বঢ়ালে তাৰ কালি 1:4 অনুপাতত বাঢ়িব। এইবাৰ মই তোমালোকক 15 নম্বৰ এনেকুৱা ধৰণৰ আৰু দুটা প্ৰশ্ন আছে, 3 গুণ বঢ়ালে কি হ'ব বা তেনেকুৱা ধৰণৰ প্ৰশ্ন আছে, সেইটো তোমালোকে নিজেই কৰিবা। একে ধৰণৰ কুৱেশ্যনে কম্পেয়াৰ কৰিব লাগিব। এইবাৰ মই তেনেহ'লে তোমালোকৰ যাওঁ কুৱেশ্যন নম্বৰ 16লৈ। প্ৰথমতে মই তোমালোকক প্ৰশ্নটো লিখি দিছোঁ। প্ৰশ্নটো হ'ল তোমালোকৰ এটা বৃত্ত আৰু বৰ্গৰ এটা বৃত্ত আৰু বৰ্গৰ পৰিসীমা সমান। বৰ্গৰ পৰিসীমা সমান। তোমালোকক ইয়াতে কৈ দিছে বৃত্ত আৰু বৰ্গৰ পৰিসীমা সমান, আৰু কিমান দিয়া আছে? 80 বৰ্গ মিটাৰ। 80 বৰ্গ মিটাৰ, চৰি পৰিসীমা দিছে, বৰ্গ নহয়, 80 মিটাৰ। প্ৰশ্নটো হৈছে তোমালোকৰ সিহঁতৰ কালিৰ তুলনা কৰা। সিহঁতৰ কালিৰ তুলনা কৰা। চ' তোমালোকে এতিয়া মন কৰা, তোমালোকক কি দিয়া আছে? বৃত্ত আৰু বৰ্গৰ পৰিসীমা সমান বুলি কৈছে। পৰিসীমা সমান মানে তোমালোকে যদি এইটো এটা বৰ্গ হয়, ইয়াৰ চাৰিসীমাৰ যিটো দৈৰ্ঘ্য, বৃত্তটোৰ চাৰিসীমাৰ দৈৰ্ঘ্যও সমান।
তোমালোকে এতিয়া জানা যদি তোমালোকে কালি উলিয়াব লগা হয় কালি তুলনা কৰিব দিছে কালি উলিয়াব লাগিলে তোমালোকক বৃত্তত কি লাগে আৰৰ মান লাগে আৰু বৰ্গত কি লাগে বাহুৰ দৈৰ্ঘ্য লাগে গতিকে পৰিসীমাৰ পৰা তোমালোকে দুইটা পৰিসীমা দিয়া আছে পৰিসীমাৰ পৰা তোমালোকে বৃত্তটোৰ ব্যাসাৰ্ধ আৰু বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্যটো উলিয়াই লোৱা আৰু তাৰপিছত তোমালোকে কালিটো তুলনা কৰি দিবা হা প্ৰশ্নটো আমি তেনেকৈ আগবাঢ়ো ঠিক আছে গতিকে আমি প্ৰথমতে প্ৰশ্নটোত কি দিয়া আছে সেইটো লিখি লওঁ দিয়া আছে কি দিয়া আছে বৃত্তৰ পৰিসীমা সমান বৰ্গৰ পৰিসীমা চিত্ৰটো আমাৰ প্ৰয়োজন নাই বৃত্তৰ পৰিসীমা সমান বৰ্গৰ পৰিসীমা আৰু দুইটাৰ পৰিসীমা তোমালোকক কিমান বুলি কৈছে 80 মিটাৰ ওকে সো তোমালোকক এতিয়া কালি উলিয়াবৰ কাৰণে বৃত্তটোৰ ব্যাসাৰ্ধ লাগিব আৰু বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য লাগিব মই ধৰি লওঁ ধৰা হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ সমান r মিটাৰ হ'ব আৰু বৰ্গটোৰ বাহু দৈৰ্ঘ্য এইটো মই কিমান ধৰি ললোঁ l বুলি ধৰি লওঁ ঠিক আছে এতেকে মই ইয়াতে কি পাম বৃত্তটোৰ পৰিসীমাৰ পৰা যা বৃত্তৰ পৰিসীমা তোমালোকক দিয়া আছে বৃত্তৰ পৰিসীমাৰ সূত্ৰটো কি r যদি হয় টুৱাইচ পাই r ওকে আৰু তাৰ ভ্যালুটো কিমান দিয়া আছে 80 is equal to 2 পাই ভ্যালুটো বহাই দিয়া 22/7 আৰু r গতিকে মই ইয়াৰ পৰা r উলিয়াই লম 80 লগত মই 7 টো ইনটু কৰো 2 ৰ পৰা 22 টো ডিভাইড কৰি দিম কাটা কাটি যাব অলপমান 40 হ'ল আকৌ 2 ৰে কাটিলে ইয়াত থাকিল 11 ইয়াত থাকিল 20 পূৰণ কৰি দিলে মই কিমান পাম 7 × 14 140 হৰণ 20 ইকুৱেল টু r তোমালোকক কৈছিলে কি ইহঁতৰ কালি তুলনা কৰিব দিছে মই আৰটো এনেকৈ ৰাখি থওঁ পায়াৰ স্কোয়াৰ পিছত ক্যালকুলেশনখিনি কৰিম আৰু বৰ্তমান মই দশমিকলৈকে নিনিও বাৰু এতিয়া মই বৃত্তটোৰ কালিটো উলিয়াব পাৰিম বৃত্তৰ যেহেতু মই পৰিসীমা পাই গ'লো পৰিসীমাৰ পৰা r উলিয়ালো কালি তুলনা কৰিব লাগিব মই বৃত্তটোৰ কালি একেবাৰে সম্পূৰ্ণ কৰি থওঁ ঠিক আছে এতিয়া মই বৃত্তটোৰ কালিৰ কথা লিখিম দেই এতেকে বৃত্তটোৰ কালি কিমান হ'ব বৃত্তটোৰ কালি হ'ল ফৰ্মুলা পাই r স্কয়াৰ হ'ব পাই মানে হ'ল 22/7 আৰু r ৰ মান তোমালোকে অলৰেডি লিখি থৈছা 140/11 মইতো স্কয়াৰটো সাধাৰণতে দুবাৰকৈ লিখো গতিকে 140 মানে একেলগতে হোল স্কয়াৰটো নিলিখো আৰু মিটাৰ আছিলে গতিকে এককটো হৈ গ'ল মিটাৰ স্কয়াৰ এটা হাতেৰে কাটা যাব 7 × 2 = 0 ইয়াতে হৈ গ'ল 2 তাৰ মানে এটো কিমান পালো মোৰ ওপৰত থাকিল 40 পূৰণ 140 হৰণ 20 ডিভাইডেড মিটাৰ স্কয়াৰ এটা 40 আৰু এটো পূৰণ কৰি দিও 0 0 56 11 এটো পালো এতিয়া মই এটো সমষ্টিত লৈ যাব পাৰো হয়নে দশমিকলৈ নিব পাৰা মানে দশমিকত নিলে সমষ্টিত ৰাখো কিমান বাৰ যাব 5 বাৰ যাব 55 এক থাকি গ'ল 0 বাৰ না যায় গতিকে তেতিয়া 100 হৈ যাব 9 99 বাৰ যাব এক থাকি যাব থাকি গ'ল তাৰ মানে তোমালোকে একে কিমান পালা বৃত্তটো কালি পালা 509.9 সমস্ত 11 ভাগৰ 1 এবাৰ আমি বৰ্গটোলৈ যাম হা বৰ্গটোৰ কাৰণে কি কৰিলো বৰ্গটোৰ পৰিসীমা দিয়া আছে আকৌ বৰ্গৰ পৰিসীমাৰ সূত্ৰটো হ'ল তোমালোকৰ কিমান 4l বাহুৰ দৈৰ্ঘ্য 4 পূৰণ বাহুৰ দৈৰ্ঘ্য এটো দিয়া আছিল প্ৰশ্নমতে 80 সমান 4l গতিকে l মানে কিমান পালা 80/4 অৰ্থাৎ 20 আৰু l ৰ মান পালা 20 মিটাৰ ৰাইট সো এতিয়া তোমালোকে বৃত্তটো বৰ্গটোৰ হে কৰা এতেকে বৰ্গটোৰ কালি হ'ব কিমান পাবা l স্কয়াৰ তাৰ মানে 20 বৰ্গ মিটাৰ স্কয়াৰ আহিব সো মিটাৰ স্কয়াৰ পালো তেনেহলে এটো হ'ল 400 মিটাৰ স্কয়াৰ গতিকে আমাক প্ৰশ্নটো খুদিছিলে কি আছিল আমাৰ প্ৰশ্নটো যে আমাৰ প্ৰশ্নটো আছিলে সিহঁতৰ কালিৰ তুলনা কৰা আমি কালিটা দুই ধৰণে তুলনা কৰিব পাৰো কম্পেৰিজন বাই ডিভিজন আৰু কম্পেৰিজন বাই সাবট্ৰেকশন গতিকে আমি পাৰ্থক্যটো উলিয়াই লওঁ এটা কাৰ কালি বেছি লিখিলা বৃত্তটোৰ কালি হলে 2 আৰু বৰ্গটোৰ কালি হলে 2 গতিকে বৃত্তটোৰ কালি বেছি হয়নে এতেকে বৃত্তৰ কালি কাটকৈ বেছি বৰ্গৰ কালিতকৈ বেছি মই গম পালো
এতিয়া মই কি কৰিম এটা পাৰ্থক্যটো উলিয়াই দিওঁ ঠিক আছে গতিকে মই পাৰ্থক্য উলিয়াবৰ কাৰণে 509 সমস্ত 11 ভাগৰ 1 এইটো মনত ৰাখিব লাগিব এবাৰ পাৰ্থক্যটো কৰোঁ পাৰ্থক্য কিমান হ'ব 509 ডাঙৰটোৰ পৰা সৰুটো 11 বিয়োগৰ পৰা 400 কৰি দিলোঁ একক হৈ গ'ল মিটাৰ স্কুৱেৰ এইটোতো পূৰণ কৰিলে 5600 আছিলেই বা 11 আৰু 4 যদি মই 11ৰে পূৰণ কৰোঁ 4400 মিটাৰ স্কুৱেৰ অ'কে এইটো মই আগতে জানুৱাৰীৰ কাৰণে লিখি দিছোঁ এতিয়া মই অকণমান কেলকুলেশ্যন কৰিব লাগিব কেলকুলেশ্যনটো কৰি দিওঁ 00211 এইটো মই সমস্তত লিখি দিওঁ 11 এগুণ 11 10 বাৰ নাযাব গতিকে থাকি গ'ল 0 100 হৈ গ'ল হৰণটো কৰি চাবা 9 আৰু মিটাৰ স্কুৱেৰ তাৰমানে তোমালোকে কালি তুলনা কৰি কিমান দেখিলা দুইটাৰ তুলনা কৰোঁতে আমি পাৰ্থক্যটো পালোঁ 109 সমস্ত 11 ভাগৰ 1 মিটাৰ স্কুৱেৰ বুজি পাইছা নিশ্চয় এইবাৰ মই তোমালোকক কুৱেশ্যন নম্বৰ 17 লৈ যাওঁ 17ৰ প্ৰশ্নটো লিখি দিছোঁ কুৱেশ্যন নম্বৰ 17টো হ'ল 12 মিটাৰ দৈৰ্ঘ্যৰ বৰ্গাকাৰ কোঠা এটাৰ ভিতৰতে মজিয়াৰ বেৰ চুই থকাকৈ এটা বৃত্ত আঁকি থোৱা আছে 12 মিটাৰ দৈৰ্ঘ্যৰ বৰ্গাকাৰ কোঠা এটাৰ ভিতৰেদি মজিয়াৰ বেৰ চুই কোঠা এটাৰ ভিতৰেদি মজিয়াৰ বেৰ চুই কি কৰিছে বৃত্ত এটা আঁকি থোৱা আছে এটা বৃত্ত আঁকি থোৱা আছে আমাৰ এইটো প্ৰশ্ন দুটা আছে এটা হৈছে বৃত্তটোৰ কালি কিমান এক নম্বৰটো আৰু 2 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে 2 নম্বৰ অংশটো প্ৰতি বৰ্গ মিটাৰত 2 টকা দৰত প্ৰতি বৰ্গ মিটাৰত 2 টকা দৰত বৃত্তৰ বাহিৰৰ ঠাইখিনি ডিজাইন কৰোঁতে বৃত্তৰ বাহিৰৰ ঠাইখিনি ডিজাইন কৰা খৰচ কিমান হ'ব সো মই এতিয়া প্ৰশ্নটো পঢ়ি বুজি পালোঁ কি দিয়া আছে তোমালোকক এটা বৰ্গাকাৰ কোঠাৰ মজিয়া মই চিত্ৰ এটা আঁকি দিছোঁ চিত্ৰটো তোমালোকক ফটো দিয়া আছে এটা বৰ্গাকাৰ কোঠাৰ মজিয়াৰ ভিতৰেদি মজিয়াৰ বেৰ চুই থকাকৈ এইখন মজিয়া ইয়াৰ বেৰ এখন বৰ্গাকাৰ মজিয়া ধৰিছোঁ ইয়াৰ বেৰ চুই থকাকৈ এটা বৃত্ত আঁকা হ'ল অ'কে এতিয়া তোমালোকক চিত্ৰটো ভাল হোৱা নাই দেই এতিয়া তোমালোকক কি কৈছে বৃত্তটোৰ কালি কিমান এই বৃত্তটোৰ কালি লাগে বৃত্তৰ কালি লাগিলে আমাক কি লাগিব তোমালোকক কিন্তু ইয়াতে দিয়া আছে 12 মিটাৰ এইটো দিয়া আছে হা এইটো 12 মিটাৰ বুলি কৈ দিছে গতিকে প্ৰত্যেকটা বাহু এইখিনি 12 মিটাৰ কাৰণ বৰ্গ বুলি কৈছে নহয় প্ৰত্যেকটা চাৰিটা বাহুৱে 12 মিটাৰ এতিয়া তোমালোকক কৈছে বৰ্গটোৰ কালি বৃত্তটোৰ কালি কিমান বৃত্তটোৰ কালি লাগিলে আমাক ব্যাসাৰ্ধ লাগে হয়নে নহয় ব্যাসাৰ্ধ আমি সহজতে উলিয়াব পাৰিম চোৱা যিহেতু বৃত্তটোৱে বৰ্গটোৰ মজিয়া টাচ কৰি আছে ৱালকেইখন টাচ কৰি আছে গতিকে মই কি পাম এই যে 12 মিটাৰটো এইফালেতো 12 মিটাৰ তাৰমানে এইটো হৈছে বৃত্তৰ ব্যাস হ'ল 12 মিটাৰ গতিকে ব্যাসাৰ্ধ আধা পাৰি কালি পায়ে যাবা হয়নে তাৰপিছত তোমালোকৰ নেক্সট কুৱেশ্যন হৈছে প্ৰতি বৰ্গ মিটাৰ 2 টকা দৰত বাহিৰৰ ঠাইখিনি বৃত্তৰ বাহিৰৰ ঠাইখিনি ডিজাইন কৰিব লাগে তাৰমানে এইখিনি বস্তু গতিকে আমাৰ উদ্দেশ্য হ'ব বৃত্তটোৰ এই অংশখিনিনো কিমান ডাঙৰ উলিয়াই ল'ব লাগিব আৰু কেনেকৈ উলিয়াম বৰ্গটোৰ কালিৰ পৰা যদি তুমি বৃত্তটোৰ কালিটো বিয়োগ কৰি দিয়া তোমালোকেতো এই যিখিনি মই দাগ দিছোঁ সেই অংশটো পাই যাবা বৃত্তৰ বাহিৰৰ অংশখিনি আৰু তাক খৰচটো কিমান কৈছে 2 টকা বৰ্গ মিটাৰত প্ৰতি বৰ্গ মিটাৰত খৰচ হৈছে 2 টকা আমাক উলিয়াব লাগে মুঠ খৰচ কিমান মুঠটো খৰচটো বৰ্গ মিটাৰটো উলিয়াই পূৰণ কৰি দিম হৈ যাব হয়নে গতিকে আমি প্ৰথমতে ষ্টাৰ্ট কৰোঁ সলিউশ্যনটোৰ কাৰণে মই কি কৰিম যিহেতু বৃত্তটোৱে বৰ্গাকাৰ কোঠাটোৰ মজিয়া চুই আছে যিহেতু
বৃত্তটোৱে বৰ্গাকাৰ মজিয়াৰ বেৰ চুই আছে এতেকে মই কি পাম এতেকে বৰ্গাকাৰ মজিয়াৰ যিটো দৈৰ্ঘ্য পাম দৈৰ্ঘ্য সমান বৃত্তটোৰ কি হ'ব ব্যাস বৃত্তটোৰ ব্যাস হয়নে মজিয়াৰ দৈৰ্ঘ্য কিমান দিছিলে that is equal to 12 মিটাৰ আৰু ব্যাসটো যদি মই r ৰেডিয়াছ বুলি ভাবো twice r হ'ল ব্যাস মই ধৰি লৈছো য'ত r টো মই ধৰিছো r is equal to ব্যাসাৰ্ধ বুলি মই ধৰি লৈছো দেই ঠিক আছে গতিকে ইয়াৰ পৰা মই r পাই গলো r is equal to কিমান 12/2 that is equal to 6 মিটাৰ r যদি মই এটা 6 মিটাৰ পালো মোৰ উদ্দেশ্য কি বৃত্তটোৰ কালি উলিয়াব লাগে গতিকে মই এতিয়া প্ৰথমতে বৃত্তটোৰ কালি উলিয়াই লওঁ তাৰ পিছত 2 টকা দৰত আমি বাকিখিনি অংক কৰিম এতেকে এক নম্বৰ প্ৰশ্নটো গলো বৃত্তটোৰ কালিৰ কাৰণে আমাক লাগিব পাই r স্কয়াৰ পাই মানে হৈ গল 22/7 r মানে কিমান 6 * 6 একক হ'ল মিটাৰ স্কয়াৰ ওকে সো এটা তোমালোকে এটো পূৰণ কৰি দিয়া হয়নে পূৰণটো কৰি দিলে ৰবা দেই পূৰণটো কৰি দিলে আমি কিমান পাম সোৱা 7 টো তলত থাকিব 37 ক 22 ৰে পূৰণ কৰো 37 ক 22 ক 12 দি হাতে গলে 7 72 আৰু আকৌ 72 হ'ব 29792 মিটাৰ স্কয়াৰ এটো পালো মই হেৰি কি কয় বৰ্গটোৰ বৃত্তটোৰ কালি তাৰ পিছত আমাক কোৱেশ্চনটো হৈছিলে আমাৰ বাকি অংশটোৰ মানে ডিজাইন কৰা অংশটোৰ কালি উলিয়াব লাগে ডিজাইন কৰা অংশটোৰ কালি উলিয়াব লাগিলে কি কৰিব লাগিব মই বৰ্গটোৰ কালি উলিয়াব লাগিব তাৰ পৰা বৃত্তটোৰ কালি বিয়োগ কৰিব লাগিব গতিকে দ্বিতীয় অংশটোৰ কাৰণে মই কি কৰিলো বৰ্গৰ কালি উলিয়াম বৰ্গৰ কালি কিমান হ'ব সূত্ৰটো হ'ল l স্কয়াৰ l আছিল 12 ৰ বৰ্গ মিটাৰ স্কয়াৰ 144 মিটাৰ স্কয়াৰ বৃত্তটো ডাঙৰ এখিনি মই বিহৰণটো কৰি থব লাগিব 7 * 7 ওকে 792 হাতেৰে হৰণ কৰিলো 7 * 7 9 7 * 7 2 2 7 × 21 1 দশমিক দিলো 3 7 * 7 3 0 7 4 × 28 মই বিয়োগ কৰি থৈলো 113.14 হা প্ৰায় হৈছে এটো মিটাৰ স্কয়াৰ গতিকে আমি কি কৰিম ডিজাইন কৰিবলগীয়া অংশৰ কালি উলিয়াই লওঁ এতেকে ডিজাইন কৰিবলগীয়া অংশৰ কালি কিমান হ'ব 144 ৰ পৰা 113.14 টো মই বিয়োগ কৰি দিম এটো এপ্ৰক্সিমেট আছে মিটাৰ স্কয়াৰ গতিকে বিয়োগ কৰিলে মই কিমান পাম 144.8 এটোৰ পৰা মই যদি বিয়োগ কৰো 0 ভাবি ললো 0 দিলে হ'ল তোমালোকৰ 0 10 6 9 1 গল থাকিল 8 4 নাযায় 3 0 4 1 গল থাকিল 3 তাৰমানে 30.686 মিটাৰ স্কয়াৰ পালো এটা প্ৰতি বৰ্গ মিটাৰ খৰচ দিয়া আছে 2 টকা হয়নে এতিয়া প্ৰতি বৰ্গ মিটাৰত খৰচ কিমান 2 টকা গতিকে তোমালোকৰ ইমানখিনি বৰ্গ মিটাৰ ৰং কৰিব লাগিব মানে ডিজাইন কৰিব লাগিব ইমান বৰ্গ মিটাৰ স্কয়াৰত বা বৰ্গ মিটাৰত খৰচ কিমান হ'ব 2 পূৰণ 30.86 টকা পূৰণ কৰি দিয়া 6 * 12 2 হাতে গ'ল 1 8 * 16 17 7 হাতে গ'ল 1 1 3 * 6 তাৰমানে আমি কিমান পালো 61.72 টকা ঠিক আছে মই আজি তোমালোকৰ এইখিনিতে আহিছো থ্যাংক ইউ